সেই আৰক্ষী বিষয়াজনে অতি কম সময়ৰ ভিতৰতে সেই ছাত্ৰজনৰ ওচৰত ক্ষমা খোজক। ছাত্ৰজন আমি জানিব পৰা মতে মানসিকভাৱে ভাগি পৰিছে। এখন খুলি চাওঁ বা মিডিয়াসমূহ চাওঁ, তেতিয়া গম পাওঁ যে কিমান অপৰাধ সংঘটিত হয়। এই অপৰাধসমূহ নিৰ্মূল কৰিব কোনে? জনসাধাৰণৰ কাষত সহায়ৰ বা সাহসৰ হাতখন হৈ থিয় দিব কোনে? আৰক্ষীয়ে। এতিয়া খুদ আৰক্ষীয়ে যেতিয়া এনেকুৱা অপৰাধৰ আশ্ৰয় লয়, এনেকুৱা অপৰাধ কৰে, এনে বৰ্বৰতাৰ আশ্ৰয় লয়, আচলতে সমাজখনে ৰাইজে আচলতে কাৰ মুখলৈ বাট চাই ৰ'ব, সেইটো আচলতে ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে। কালি যিটো ঘটনা আমি দেখিবলৈ পালোঁ, ফাঁচী বজাৰত এজন আৰক্ষীয়ে এজন ডেলিভাৰী বয়ক, তেওঁ ছাত্ৰ হয়, তেওঁ কটনৰ ছাত্ৰ হয়, সেইটো পিছত আহিব, তেওঁ এজন মানুহ, এজন ডেলিভাৰী বয়ৰ ওপৰত যিটো তেওঁ বৰ্বৰতাৰ পৰিচয় দিলে, যি অমানৱিক কাৰ্য কৰিলে, তাক আমি কটনৰ সমূহ ছাত্ৰই আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আচলতে আৰক্ষী প্ৰশাসনৰ পৰা, তেওঁৰ পৰা, সেই বিষয়াজনৰ পৰা এনে এক অমানৱীয় আচৰণ আমি আশা কৰা নাছিলোঁ। বহুতে কৈ আছে যে ছাত্ৰজন কটনৰ আছিলে কাৰণে বিষয় ডাঙৰ হৈছে নেকি? আমি ক'ব বিচাৰিছোঁ তেওঁ ছাত্ৰ হয়, কটনৰ হয়, এইটো পিছৰ কথা। প্ৰথম কথা হ'ল তেওঁ এজন মানুহ আছিলে। প্ৰথম কথা তেওঁৰ সেই ছাত্ৰজনৰ পিতৃ নাই। তেওঁ গুৱাহাটীত তেওঁ ডেলিভাৰী কৰি তেওঁ পোহপাল দি আছিলে, ঘৰখন চলাই আছিলে, নিজেও পঢ়ি আছিলে। তেওঁৰ ওপৰত যি অমানৱীয় আচৰণ কৰা হ'ল, আমি একেমুখে ধিক্কাৰ দিছোঁ। যদি ছাত্ৰজনে কিবা আইন কানুন ভংগ কৰিছিলে, পোনপ্ৰথমে তেওঁ থানালৈ লৈ আহিব লাগিছিলে, বিচাৰ হ'ব লাগিছিলে। বিচাৰ হোৱাৰ পিছত যদি তেওঁ ফাঁচী হয়, যি কৰিব লাগে, যি শাস্তি দিব লাগে, সেই ছাত্ৰজনে মানি ল'লে হয়, সেই ছাত্ৰজনে আমাক জনায়। কিন্তু তেনে নকৰি সেই আৰক্ষীজনে যি বৰ্বৰতাৰ পৰিচয় দিলে, আমি খুব লাজ পাইছোঁ। অসমৰ ৰাজ্যখনৰ বিভিন্ন চুকে কোণে বহুতো আৰক্ষীয়ে বহুত নিষ্ঠাৰে সৈতে কাম কৰি থাকে। কালি যেতিয়া তেওঁলোকৰ মাজৰে এজনে আহি পেলাই এনেকৈ আইন কানুন ভংগ কৰি বৰ্বৰতাৰ পৰিচয় দি যেতিয়া গোটেই আৰক্ষী প্ৰশাসনটোক যেতিয়া দাগ লগালে, আৰক্ষী প্ৰশাসন যেতিয়া দুখ দিলে, আচলতে সেই নিষ্ঠাৰে কাম কৰি থকা মানুহখিনিয়ে এই নিষ্ঠাৰে কাম কৰি থকা যি সৰু পৰ্যায়ৰ পৰা ডাঙৰ বিষয়ালৈকে যি আৰক্ষী বিষয়া আছে, তেওঁলোকে লাজ পাইছে। কালি DGP মহোদয়ে এই বিষয়টো হস্তক্ষেপ কৰিছে। আশা কৰোঁ এক নিৰপেক্ষ তদন্ত হওক, উচিত তদন্ত হওক, যাতে অনাগত দিনত ৰাইজৰ এই আৰক্ষী প্ৰশাসনটোৰ প্ৰতি, আৰক্ষী যন্ত্ৰটোৰ প্ৰতি বিশ্বাসটো হেৰাই নাযায়, আস্থা হেৰাই নাযায়। ইতিমধ্যে বহুতো ঘটনা হৈছে, আপোনালোকে গম পায়। ৰাজ্যত দিনক দিনে অপৰাধ, এনকাউণ্টাৰৰ নামৰ এনকাউণ্টাৰ, তাৰপাছত যদি এনেকুৱা ঘটনা হৈ থাকিব হয়, এইখন অসম নহয়, এইখন UP হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ কটনৰ ছাত্ৰ সমাজৰ অনুৰোধ, যাতে বিষয়টি অতি গভীৰভাৱে তেওঁ অনুধাৱন কৰি ইয়াৰ উচিত তদন্তৰ ব্যৱস্থা কৰে, যাতে ৰাইজৰ এই যন্ত্ৰটোৰ প্ৰতি, এই যে বিপদ এটা হ'লে পুলিচৰ ওচৰলৈ যাম, এই যে ডকাইত এটা হ'লে, চোৰ এটা হ'লে যে আৰক্ষীৰ ওচৰলৈ আহিম, সাহসৰ হাতখন দিব বুলি আহিম, সেই বিশ্বাসটো যাতে ঘূৰি আহে, সেইটো সুনিশ্চিত কৰক। আৰু অনাগত দিনত যাতে অসমত কোনেও আৰক্ষী বিষয়াই যাতে এনেধৰণৰ বৰ্বৰতাৰ আশ্ৰয় ল'বলৈ সাহস নাপায়, সেই কথাটো যাতে সুনিশ্চিত কৰে, ইয়াৰ বাবে আমি দাবী জনাম। আৰু আমি বিচাৰিম সেই আৰক্ষী বিষয়াজনে অতি কম সময়ৰ ভিতৰতে সেই ছাত্ৰজনৰ ওচৰত ক্ষমা খোজক। ছাত্ৰজন আমি জানিব পৰা মতে মানসিকভাৱে ভাগি পৰিছে, অত্যন্ত ভাগি পৰিছে। তেওঁৰ আত্মসন্মান লাঘৱ হৈছে। তেওঁ কালিৰ পৰা খুবেই ভাগি পৰা আমি দেখিবলৈ পাইছোঁ। আমি তেওঁক বুজাইছোঁ যে সকলো ঠিক হৈ উঠিব। আমি বিচাৰিছোঁ আৰক্ষীজনে খুব সোনকালে তেওঁৰ ওচৰত ক্ষমা খোজক আৰু তেওঁ কথা দিয়ক যে অনাগত দিনত এনেকুৱা কাম নকৰে। আৰু DGP মহোদয়ে এই যিটো কালি তদন্ত ঘোষণা কৰিছে, তদন্তটো যাতে কেৱল ফেচবুকৰ পেজত বা এটা টুইটত যাতে সীমাবদ্ধ হৈ নাযায়। উচিত তদন্ত লওক, কঠোৰ তদন্ত লওক আৰু নিৰপেক্ষ তদন্ত লওক, যাতে দোষীয়ে শাস্তি পায়। আৰু এটা এক্সাম্পল ক্ৰিয়েট কৰক, যাতে অনাগত দিনত কোনেও এনেকুৱা ধৰণৰ বৰ্বৰতাৰ অমানৱীয় আচৰণ কৰিবলৈ সাহস নকৰে।